মই শ্ৰম বিভাগৰ মন্ত্ৰী হিচাপে চৰাইদেউ জিলাত যিখিনি বাগিচা আছে সেই বাগিচাবিলাকত শ্ৰম বিভাগে কেনেদৰে কাম কৰি আছে, বাগিচা কৰ্তৃপক্ষই কেনেদৰে কাম কৰি আছে আৰু বাগিচা অঞ্চলত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি উন্নয়নমূলক কাম কাজ লৈছে সেইখিনিৰ অগ্ৰগতি কেনেদৰে অগ্ৰগতি লাভ কৰিছে সেইখিনি পৰ্যালোচনা কৰিবৰ কাৰণে মই আজি ইয়ালৈ আহিছিলোঁ। আৰু মই অহাকালি শিৱসাগৰ যাম, তাৰপিছত যোৰহাট যাম। প্ৰায় উজনি অসমৰ গোটেইখিনি জিলাতে গৈ মই বাগিচা অঞ্চলত কেনেধৰণৰ কাম কাজ চৰকাৰে যিখিনি গ্ৰহণ কৰিছে কেনেদৰে আগবাঢ়িছে আৰু বাগিচাবিলাকে যিখিনি আইনমতে কৰিবলগীয়া কাম সেইখিনি কেনেদৰে তেওঁলোকে ইমপ্লিমেণ্ট কৰিছে সেইখিনিও পৰ্যালোচনা কৰিছোঁ আৰু এইটো এটা মিছন হিচাপে লৈ মই আগবাঢ়ি গৈ আছোঁ। শিশু শ্ৰমিক লৈ আমি খুব ষ্ট্ৰিক্ট আৰু যদি ক'ৰবাত আপোনালোকে তেনেধৰণৰ কিবা দেখা পায়, শিশু শ্ৰমিক যদি কোনোবাই এংগেজ কৰিছে তেন্তে লগে লগে আমাক জনাব, আমি ষ্ট্ৰিক্ট একশ্যন ল'ম। আৰু যিখিনি কামৰ ক্ষেত্ৰত ক'ৰবাত যদি বাগিচা কৰ্তৃপক্ষই অৱহেলা কৰিছে তেন্তে তাৰ ওপৰতো বিহিত ব্যৱস্থা লোৱাই হ'ব। আজি ইতিমধ্যে মই সহকাৰী শ্ৰম আয়ুক্ত, আমাৰ লেবাৰ কমিশ্যনাৰ ইয়াত উপস্থিত আছে, ফেক্টৰী ইন্সপেক্টৰ ইয়াত উপস্থিত আছে, PF কমিশ্যনাৰ উপস্থিত আছে। য'ত যেনেকৈ মই ডিফল্ট পাইছোঁ মই লগে লগে ডাইৰেকশ্যন দিছোঁ যে এইখিনি ইনিচিয়েটিভ ল'ব লাগে আৰু ক'ৰবাত যদি আইন উলংঘা হৈছে তাৰ ওপৰত যাৱতীয় ব্যৱস্থা হ'ব লাগে বুলি মই ইতিমধ্যে নিৰ্দেশনা দিছোঁ। মই শ্ৰম বিভাগৰ মন্ত্ৰী হিচাপে চৰাইদেউ জিলাত যিখিনি বাগিচা আছে সেই বাগিচাবিলাকত শ্ৰম বিভাগে কেনেদৰে কাম কৰি আছে, বাগিচা কৰ্তৃপক্ষই কেনেদৰে কাম কৰি আছে আৰু বাগিচা অঞ্চলত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি উন্নয়নমূলক কাম কাজ লৈছে সেইখিনিৰ অগ্ৰগতি কেনেদৰে অগ্ৰগতি লাভ কৰিছে সেইখিনি পৰ্যালোচনা কৰিবৰ কাৰণে মই আজি ইয়ালৈ আহিছিলোঁ। আৰু মই অহাকালি শিৱসাগৰ যাম, তাৰপিছত যোৰহাট যাম। প্ৰায় উজনি অসমৰ গোটেইখিনি জিলাতে গৈ মই বাগিচা অঞ্চলত কেনেধৰণৰ কাম কাজ চৰকাৰে যিখিনি গ্ৰহণ কৰিছে কেনেদৰে আগবাঢ়িছে আৰু বাগিচাবিলাকে যিখিনি আইনমতে কৰিবলগীয়া কাম সেইখিনি কেনেদৰে তেওঁলোকে ইমপ্লিমেণ্ট কৰিছে সেইখিনিও পৰ্যালোচনা কৰিছোঁ আৰু এইটো এটা মিছন হিচাপে লৈ মই আগবাঢ়ি গৈ আছোঁ। শিশু শ্ৰমিক লৈ আমি খুব ষ্ট্ৰিক্ট আৰু যদি ক'ৰবাত আপোনালোকে তেনেধৰণৰ কিবা দেখা পায়, শিশু শ্ৰমিক যদি কোনোবাই এংগেজ কৰিছে তেন্তে লগে লগে আমাক জনাব, আমি ষ্ট্ৰিক্ট একশ্যন ল'ম। আৰু যিখিনি কামৰ ক্ষেত্ৰত ক'ৰবাত যদি বাগিচা কৰ্তৃপক্ষই অৱহেলা কৰিছে তেন্তে তাৰ ওপৰতো বিহিত ব্যৱস্থা লোৱাই হ'ব। আজি ইতিমধ্যে মই সহকাৰী শ্ৰম আয়ুক্ত, আমাৰ লেবাৰ কমিশ্যনাৰ ইয়াত উপস্থিত আছে, ফেক্টৰী ইন্সপেক্টৰ ইয়াত উপস্থিত আছে, PF কমিশ্যনাৰ উপস্থিত আছে। য'ত যেনেকৈ মই ডিফল্ট পাইছোঁ মই লগে লগে ডাইৰেকশ্যন দিছোঁ যে এইখিনি ইনিচিয়েটিভ ল'ব লাগে আৰু ক'ৰবাত যদি আইন উলংঘা হৈছে তাৰ ওপৰত যাৱতীয় ব্যৱস্থা হ'ব লাগে বুলি মই ইতিমধ্যে নিৰ্দেশনা দিছোঁ।